মাননীয় সাংবাদিক বন্ধুসকল, আপোনালোকক মই আজি নাজিৰাৰ গৃহৰ পৰা কিছু কথা ক'বলৈ আমন্ত্ৰণ কৰিছোঁ। আশা কৰোঁ আপোনালোকে প্ৰকাশ কৰিব। যোৱাকালি মই গুৱাহাটীৰ পৰা আহিলোঁ আৰু গুৱাহাটীত অসমৰ ৰাজভৱনলৈ গৈ অসমৰ সন্মানীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ ডাঙৰীয়াক আমাৰ অসমত যি কেলেংকাৰী হৈ আছে, এই কেলেংকাৰীৰ কাৰণে যাতে এটা উচ্চ পৰ্যায়ৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ তত্বাৱধানত অনুসন্ধান হয়, যাতে কোনো দোষী হাৰি নাযায়, তাৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ। আৰু এই স্মাৰকপত্ৰত উল্লেখ কৰিছোঁ উজনি নামনি সকলো ফালৰ পৰা কেনেকৈ আমাৰ দুখীয়া মানুহৰ হাৰ ভগা শ্ৰমৰ বিনিময়ত সঞ্চয় কৰা ধন এই কোম্পানীসমূহে অধিক ৰিটাৰ্ণ দিম বুলি কৈ কেনেকৈ তেওঁলোকক প্ৰবঞ্চনা কৰি এতিয়া পলাতক হৈ আছে। আৰু এই ক্ষেত্ৰত যিহেতু ই এটা অতি গুৰুত্বপূৰ্ণ বিষয়, ইয়াৰ প্ৰতিকাৰ কৰিবলৈ 2013 চনত আইন অনা হৈছিল। আইনো উলংঘা হ'ল, কাৰণ যিকোনো এটা ট্ৰেডিং ফাৰ্ম হ'বলৈ হ'লে আমাৰ স্থানীয় মিউনিচিপালিটিৰ পাৰ্মিশ্যন ল'ব লাগে। দ্বিতীয় কথা, উপায়ুক্ত মহোদয়কো তেওঁলোকে আবেদন কৰিব লাগে। উপায়ুক্ত মহোদয়ে চালি জাৰি চাই দিব লাগে নে নালাগে ব্যৱসায় কৰিবলৈ, সেই গোটেইখিনি কৰিব লাগে। আৰু এই গোটেইবিলাক থকাৰ পিছতো বিভাগসমূহে যে তেওঁলোকক এনেকৈ অবাধে লুণ্ঠন কৰিবলৈ দিলে, ইয়াত কোনো চৰকাৰী বিষয়া, শাসকীয় দলৰ ৰাজনীতিজ্ঞ জড়িত আছে নেকি, সেই কথাটোও তদন্তৰ আওতালৈ অহা উচিত। ইতিমধ্যে বৰাক ভেলীত ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি এজনে এটা কোম্পানীৰ অফিচৰ ফিটা কটাৰ তথ্য ছ'চিয়েল মিডিয়াত প্ৰকাশ পাইছে। আৰু সেই কোম্পানীটোৱে নিজকে মানে ভাল কাম কৰা ব্যক্তি বুলি জাহিৰ কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলে ধন দিয়াৰো তথ্য ৰাজহুৱা মাধ্যমত প্ৰকাশ পাইছে। সেই গতিকে এই লুণ্ঠনকাৰীবিলাকে কেনেকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ কাষ চাপিবলৈ পালে, বা তেওঁলোকে কেনেকৈ সেই ফটোবিলাক দেখাই নিজৰ নিজৰ অফিচত সেইবিলাক আঁৰি থৈ সাধাৰণ জনতাক ভুল পথে পৰিচালিত কৰি তেওঁলোকৰ ধনবিলাক এনেকৈ আত্মসাৎ কৰিবলৈ সফল হ'ল নেকি, সেই ফটো দেখিয়ে কোনোবা বিষয়াসকলে এইটো মুখ্যমন্ত্ৰীৰ লগত ভাল, মুখ্যমন্ত্ৰীৰ CM ৰিলিফ ফাণ্ডত পইচা দিছে কোটি কোটি টকা, বেয়া কাম নকৰে, লাইচেঞ্চখন নহ'লেও চলি যাব, এনেকুৱা ধৰণে আমাৰ আইনৰ যি আইন আছে, আইন ভংগ কৰিবলৈ সুযোগ দিলে নেকি, এই কথাবিলাক পোহৰলৈ অহা দৰকাৰ। আৰু সেইকাৰণে আমি কালি দিলোঁ। আৰু আজি বাতৰি কাকতত বিভিন্ন কথা ওলাইছে, যিটো অতি দুৰ্ভাগ্যজনক, যে এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম কৰিলে। এই স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমটোৱে 10 দিন পলাতক এগৰাকী মহিলা আৰু এজন পুৰুষক স্পেচিয়েল ট্ৰিটমেণ্ট কিয় দিব লগা হ'ল? এটা ছুইমিং পুল থকা ৰিজৰ্টৰ নিচিনা হোটেলত তেওঁলোকক AC ৰুমত বহুৱাই তাৰপিছত ৰাতিপুৱা ডিব্ৰুগড় আৰক্ষীক চমজাই দিছে এই স্পেচিয়েল ট্ৰিটমেণ্ট কাৰোবাক দিয়াৰ কাৰণে, আৰু কোনোবা মাইনা ব্ৰহ্মক নিদিয়াৰ কাৰণে। কলাগুৰু বিষ্ণু ৰাভাৰ এজন পুত্ৰই যোৱাকালি ছ'চিয়েল মিডিয়াত টুইট কৰিছে যে কিয় কাৰোবাক স্পেচিয়েল ট্ৰিটমেণ্ট দিছে, কাৰোবাক দিয়া নাই। আৰু সেইটো কেলেংকাৰীত 100 কোটি বুলি কৈছে, এইটোত হাজাৰৰ ওপৰত কেলেংকাৰী বুলি কৈছে। সেই গতিকে 1000 কোটি টকা কেলেংকাৰী কৰিলে স্পেচিয়েল ট্ৰিটমেণ্ট SITৰ দ্বাৰা, আৰু 1000 কোটিতকৈ কম কৰিলে 100 টকা কৰিলে 100 কোটি কৰিলে নন স্পেচিয়েল ট্ৰিটমেণ্ট নেকি, এনেকুৱা প্ৰশ্ন আহিছে মনলৈ। মই সেই গতিকে এই গোটেইবিলাকৰ যিটো নিয়ম ফাইনেন্সিয়েল বিভাগ, তাৰ তদন্ত বিচাৰিছোঁ আৰু EDৰ দ্বাৰা কৰাটো বিচাৰিছোঁ। গুৱাহাটী EDৰ অফিচ আছে, তেওঁলোকে প্ৰকৃততে আমাৰ যদি বেংকলৈ আমাৰ মেছেজ আহে, আপুনি কেছ লেনদেন নকৰিব, আপুনি বেছিকৈ টকা জমা মানে কিবা কিবি, যদি 10 লাখ টকাৰ বিজ্ঞাপন প্ৰকাশ কৰে, 10 লাখ টকাৰ ওপৰত একাউণ্ট হ'লে আৰু জমা দিলে বহুত কিবা কিবি তথ্য দিব লাগে। এই যে 1000 কোটি 100 কোটি কৰিলে, এইবিলাক কি, এইবিলাক কোনে চোৱা নাছিল কেলে? তেওঁলোকক ক'লা কাপোৰ বান্ধি দিয়া হৈছিল যে তোমালোকে নাচাবা, আমি ডাঙৰ মানুহবিলাক তাত সোমাই আছোঁ। এইবিলাক কথা মনলৈ আহিছে, সেই গতিকে আপোনালোকৰ আগত পুনৰ সেইখিনি কথা দোহাৰিছোঁ। আৰু ইয়াৰ পিছত মই দ্বিতীয় কথাটো আপোনালোকক ক'ব বিচাৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি কচুতলিত উচ্ছেদ অভিযান চলি আছে যোৱা 5 দিন ধৰি, আৰু এই
উচ্ছেদ অভিযান তেখেতে দাবী কৰা অনুসৰি মই আজি ৰাতিপুৱা এটা পৰ্টেলৰ নিউজ পাইছোঁ চেনেলৰ যে কৈছে যে কংগ্ৰেছ দলে যোৱাকালি এই যিসকলক উচ্ছেদ কৰা হৈছে তেখেতসকলক উঠি যাবলৈ মনা কৰিলে তেখেতসকলৰ মানে তেওঁলোকৰ এই মাটিৰ উঠাই নিলে প্ৰতিবাদ কৰিবলৈ উৎসাহ জনালে আৰু বিশেষকৈ মোৰ নাম লৈছে যে দিনৰ 10:30 বজাৰ পৰা মই হেনো প্ৰচাৰ তীব্ৰ কৰি দিছিলোঁ যে এই উচ্ছেদৰ প্ৰতিবাদ কৰিব লাগে এই কথাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিহৰ ভিত্তিত ক'লে মই নাজানো মই আপোনালোকৰ মাধ্যমেৰে অসমৰ সমূহ জনতাক ক'ব বিচাৰিছোঁ মই এনেকুৱা কোনো কাম যিখিনি মানুহৰ ক্ষেত্ৰত সন্দেহযুক্ত নাগৰিক বুলি উল্লেখ কৰিছে বাতৰি কাকতত বিভিন্ন মাধ্যমত সন্দেহযুক্ত নাগৰিকক সহায় কৰা কাম অসম কংগ্ৰেছ দল আৰু মই দেৱব্ৰত শইকীয়াই কেতিয়াও কৰা নাই এইটো এটা মোৰ প্ৰথম কথা দ্বিতীয় কথা মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা ক'লে যে আমি উৎসাহ জনাইছোঁ 10:30 বজাৰ পৰা এই কথা একেবাৰে অসত্য মই আজি পুৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতিক সুধিছোঁ আমাৰ সামাজিক মাধ্যম গুৱাহাটী জিলা কংগ্ৰেছৰ সভাপতি আৰু মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি সকলোকে সুধিলোঁ তেওঁলোকে সকলোৱে কৈছে আমি কোনেও এনেকুৱা ধৰণৰ প্ৰচাৰ কৰা নাই যি প্ৰচাৰৰ দ্বাৰা এই বেদখলকাৰীসকলক আমি কিবা উৎসাহ জনাইছোঁ প্ৰকৃত কথাটো হ'ল যে এই গোটেই কথাবিলাক মুখ্যমন্ত্ৰী মহোদয়ে ইছ্যু ডাইভাৰ্ট বুলি যিটো কোৱা হয় ইছ্যু ডাইভাৰ্ট কৰিবলৈ আৰু কংগ্ৰেছ দলক বিভিন্ন প্ৰকাৰে যোৱা সময়ছোৱাত তেখেতে যত দুখ নন্দ ঘোষ এই বুলি এটা প্ৰবাদ আছে এই প্ৰবাদ অনুসৰি উজনিলো তেওঁলোকে সকলোৱে কৈছে আমি কোনেও এনেকুৱা ধৰণৰ প্ৰচাৰ কৰা নাই যি প্ৰচাৰৰ দ্বাৰা এই বেদখলকাৰীসকলক আমি কিবা উৎসাহ জনাইছোঁ প্ৰকৃত কথাটো হ'ল যে এই গোটেই কথাবিলাক মুখ্যমন্ত্ৰী মহোদয়ে ইছ্যু ডাইভাৰ্ট বুলি যিটো কোৱা হয় ইছ্যু ডাইভাৰ্ট কৰিবলৈ আৰু কংগ্ৰেছ দলক বিভিন্ন প্ৰকাৰে যোৱা সময়ছোৱাত তেখেতে যত দুখ নন্দ ঘোষ এই বুলি এটা প্ৰবাদ আছে এই প্ৰবাদ অনুসৰি উজনি অসমত তেখেতসকলে যিহেতু মুখ ঠেকেচা খালে যোৱা লোকসভা নিৰ্বাচনত তাৰ পিছৰ পৰা কংগ্ৰেছ দলক চক্ৰান্ত কৰি অসম বিৰোধী সাজিবলৈ যত্ন কৰি আছে তাৰে এটা অংশ আৰু সেই গতিকে তেখেতে মুখ এটেক কৰিছে মই যিটো কথা কোৱা নাই তেখেতে উল্লেখ কৰিছে যে 10:30 বজাৰ পৰা মই প্ৰচাৰ চলাইছোঁ এইটো একেবাৰে গুকাত অসত্য কথা যোৱাকালি দিনৰ 10:15 পৰা মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এখন সেমিনাৰত উপস্থিত আছিলোঁ আৰু 12:20 মানত মই সেই সেমিনাৰৰ পৰা ওলাই আহি অসমৰ ৰাজ্যপালক লগ ধৰিবলৈ ৰাজভৱনলৈ গৈছিলোঁ আৰু ৰাজভৱনৰ পৰা ওলাই অহাৰ পিছত দিনৰ 2 বজাত মই সাংবাদিকসকলক গুৱাহাটী ৰাজভৱন চৌহদৰ পৰা সম্বোধন কৰিছিলোঁ তাৰ পূৰ্বে দুটা পৰ্টেলে মোক গুৱাহাটী ইউনিভাৰ্চিটিত সুধিছিল নিউজ লাইভ আৰু এটা কিবা নৰ্থ ইষ্ট নিউজ জাতীয় কিবা এটাই আৰু তাত মই এই সেমিনাৰৰ বিষয়েহে কৈছিলোঁ মই উচ্ছেদৰ বিষয়ে একো কথা কোৱা নাই কিন্তু তাৰ এদিন পূৰ্বে সংবাদ মাধ্যমৰ আগত মই এই উচ্ছেদ অভিযানটোৰ বিষয়ে কৈছিলোঁ যিখিনি কথা কৈছিলোঁ সেইখিনি হৈছিল এটা তথ্যৰ ভিত্তিত 14/3/2024 তাৰিখৰ দিনাখন প্ৰধান সচিব তথা ৰাজ্যিক লোকতথ্য বিষয়া ৰাজহ বিভাগক এটা প্ৰশ্ন সোধা হৈছিল অসমত বৰ্তমান VGR PGR চৰকাৰী খাস ভূমি জলাশয় সত্ৰ অথবা ৰেলৱেৰ কিমান ভূমিত বেদখল হৈ আছে জিলা ভিত্তিক তথ্য বিচৰা হৈছিল আৰু এই বেদখলকাৰীসকলৰ কিমান ভূমিহীন গৰাখহনীয়াত ক্ষতিগ্ৰস্ত আৰ্থিকভাৱে দুৰ্বল অনুসূচিত জাতি অনুসূচিত জনজাতি সাধাৰণ শ্ৰেণী সংখ্যালঘু এই কথাও সোধা হৈছিল ঠিক তেনেকৈ এই বেদখলকাৰীসকলৰ বৰ্তমান চৰকাৰে দায়িত্ব লোৱাৰ পৰা এতিয়ালৈকে মুঠ কিমান ভূমিত উচ্ছেদ অভিযান চলোৱা হ'ল উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি উচ্ছেদিত লোকসকলৰ উচ্ছেদৰ পূৰ্বে আগতীয়া জাননী বিকল্প আৱাস তেওঁলোকৰ বাবে কৰ্মস্থান আদিৰ ব্যৱস্থা কৰা হৈছিল নেকি যদি হৈছিল কোন কোন স্থানত এনে ধৰণৰ সংস্থাপনৰ বাবে ব্যৱস্থা কৰা হৈছে জিলা ভিত্তিক তথ্য দিব বৰ্তমানলৈকে বেদখল মুক্ত ভূমি কি চৰকাৰী কামৰ বাবে ব্যৱহাৰ কৰা হৈছে এই প্ৰশ্ন সোধা হৈছিল অসমৰ ৰাজহ বিভাগক RTI যোগে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত 14/3/2024 আৰু ইয়াৰ উত্তৰ প্ৰতি জিলাৰ পৰা চক্ৰ ভিত্তিক দিয়া হৈছে আমি জানো যে ৰাজহ চক্ৰ বিষয়াৰ অধীনত এটা অঞ্চলৰ মাটিৰ লেখযোগ হিচাপ নিকাচ থাকে সোণাপুৰ ৰাজহ চক্ৰ কামৰূপ মহানগৰ জিলা অসম চৰকাৰ ইয়াৰ দ্বাৰা
29 আগষ্ট 2024 অৰ্থাৎ আজিৰ পৰা মাত্ৰ 13, 14, 15 দিনমান আগতে দুসপ্তাহৰ পূৰ্বে আমাক জনাইছিল যে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত VGR, PGR চৰকাৰী খাজভূমি, জলাশয়, সত্ৰ অথবা ৰেলৱে ভূমিত বেদখল হৈ থকা দেখা নাযায়। অৰ্থাৎ কোনো ধৰণৰ বেদখলকাৰী নাই বুলি তেখেতসকলে আমাক তথ্য জনা অধিকাৰ আইনৰ অধীনত 29 আগষ্ট তাৰিখে এই চিঠিযোগে জনাইছে। তাৰপিছত 14 দিনৰ ভিতৰত বা 10 দিনৰ ভিতৰত কেনেকৈ ইমান বেদখলকাৰী আহিলে সেই কথাটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় স্পষ্ট কৰিব লাগে বুলি মই আজি 2 দিন আগত এখন বুধবাৰৰ দিনা এখন সংবাদমেলত উল্লেখ কৰিছিলোঁ। প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে মুখ্যমন্ত্ৰী মহোদয়ে তথ্য বিকৃতি বহুত কৰে। তেখেতে ইচ্ছাকৃতভাৱে অসমৰ জনগণক ভুল কথা কৈ বিপথে পৰিচালিত কৰিব বিচাৰে। সেয়া মই সদনৰ ভিতৰতো কৰে, সদনৰ বাহিৰতো কৰে। সদনৰ ভিতৰত তেখেতে স্কুলৰ ল'ৰা ছোৱালীয়ে বিনামূলীয়া পাঠ লয় বুলি কৈছিল, যিটো অসত্য বুলি মই কোৱাৰ পিছত মই বিশেষাধিকাৰ কমিটিত দিছিলোঁ। সেই কথা কিন্তু বিশেষাধিকাৰ কমিটিয়ে গ্ৰহণ নকৰিলে। ঠিক তেনেকৈ অসমৰ চাহ শ্ৰমিকসকলক অসম চৰকাৰে ক্ষমতালৈ আহিলে 351 টকা দিব বুলি ভাৰতীয় জনতা পাৰ্টি চৰকাৰে ঘোষণা কৰিছিল। আজি 10 বছৰ হ'ল কেন্দ্ৰত, অসমতো 8-9 বছৰ হৈ গ'ল। তেখেতসকলে এই ঘোষণা কেতিয়া ৰূপায়ণ কৰিব বুলি কোৱাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে সদনৰ ভিতৰত যোৱা অধিৱেশনত ক'লে যে চৰকাৰে চাহ শ্ৰমিকৰ দৰমহা ফিক্স নকৰে। সেইটো এটা মিছা কথা। মই সেই কথাও বিশেষাধিকাৰ কমিটিৰ সন্মুখলৈ মুখ্যমন্ত্ৰীয়ে মিছা কথা সদনত কৈ সদনৰ সন্মান লাঘৱ কৰিছে বুলি অধ্যক্ষ মহোদয়ক কৈছিলোঁ। অধ্যক্ষ মহোদয়ে সেয়াও গ্ৰহণ নকৰিলে। আৰু বাহিৰত কিমান কৈ থাকে আপোনালোকে জানে। বাহিৰত এতিয়া মোৰ বিষয়ে এখিনি কথা ক'লে। তাৰপিছত তেখেতৰ মই NKTVৰ এটা ক্লিপিং মোৰ ওচৰলৈ আহিছে, অন্য মই দেখা নাই। তাত কৈছে যে আমি চৰকাৰী ভূমিৰ পৰা যেতিয়া উচ্ছেদ কৰিব লাগে তেতিয়া কোনো ধৰণৰ আগতীয়া জাননীৰ প্ৰয়োজন নহয়। সেই কথাটোও একেবাৰে অসত্য কথা কৈছে। গুৱাহাটী হাইকোৰ্টৰ ৰিট পিটিশ্যন চিভিল 2022 চনত এখন গ্ৰহণ হৈছিল, গোচৰ নম্বৰ 1057 1057। তাত স্পষ্টকৈ উল্লেখ কৰা আছে যে ভূমিৰ অধিকাৰ বা মানুহৰ বসবাসৰ অধিকাৰ এইবিলাক ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ নম্বৰ 21ৰ অন্তৰ্গত। আৰু সেই গতিকে উচ্ছেদ কৰিব লগা হ'লে উচ্ছেদৰ পূৰ্বে উচ্ছেদ কৰিব লগা লোকসকলক জাননী দিব লাগে। চৰকাৰী ভূমিত থাকিলেও জাননী দিব লাগে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে মিছা কথা কৈছে যাতে তেওঁ এটা ধাৰণা দিব পাৰে যে মানে কিছুমান কংগ্ৰেছে কিছুমান মানুহক সহায় কৰি থাকে, সন্দেহযুক্ত নাগৰিকক সহায় কৰে। এনেকৈ তেখেতে ৰাজনৈতিক মুনাফা ল'ব বিচাৰিছে দেশীয় নাগৰিকক উচ্ছেদ কৰি। আৰু গুৱাহাটী হাইকোৰ্টৰ অথবা সুপ্ৰিম কোৰ্টৰ নীতি নিৰ্দেশনা পালন তেখেতে কৰিব বিচৰা নাই, যিটো শাসনৰ মুৰব্বী হৈ সংবিধান ৰক্ষাৰ শপত লোৱাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীয়ে এনে কাম কৰাৰ বাবে মই তেখেতক ধিক্কাৰ দিছোঁ। আৰু গোটেই ৰাইজক বিপথে পৰিচালিত কৰিব বিচাৰিছে। সেই কথাখিনি মই তথ্যসহ আপোনালোকক দিছোঁ। আৰু দ্বিতীয়তে অন্য এটা কথা, ট্ৰাইবেল বেল্টৰ কথা কৈছে। আমাৰ এই অঞ্চলৰ বিশেষকৈ যিসমূহ বাটঘাট, এই বাটঘাটসমূহৰ আবণ্টনৰ ক্ষেত্ৰত যোৱা সময়ছোৱাত ৰাজনৈতিক পৃষ্ঠপোষকতা যথেষ্ট হৈছিল। আৰু তাৰ বাবেই যিসকলে ঠিকা লৈছিল তেখেতসকলে যোৱা সময়ছোৱাত কাম ভালধৰণে সম্পাদন কৰা নাই। বিশেষকৈ আমাৰ এইটো অঞ্চলত শিৱ হৰলালকা নামৰ এজন ঠিকাদাৰে কাম কৰিছিল। মই তেখেতৰ বিষয়ে বিভাগক বহুতবাৰ প্ৰতিবাদ পত্ৰ লিখিছোঁ, ইঞ্জিনিয়াৰসকলক কৈছোঁ, কিন্তু ইঞ্জিনিয়াৰসকলে একো কৰিব পৰা নাই। বিশেষকৈ ৰহদৈয়ালিটো আপোনালোকে চাব কিমান সোনকালে বেয়া হৈ গ'ল, যিটো মুখ্যমন্ত্ৰী মহোদয়ে 2021 চনত বহুত কোটি টকা দি নিৰ্মাণ কৰাইছিল। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।